নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী খানাপাৰাত সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত স্কুটি বিতৰণ অনুষ্ঠান অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত ৯৭০৪ গৰাকী মহিলাক প্ৰদান কৰা হৈছে স্কুটি উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সকলো মহিলাকে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি আমি বিতৰণ কৰিম আপোনালোকক মই এটা কথা কব খুজো এগৰাকী মহিলাৰ দুটা পৰিচয় আছে এটা হল ব্যক্তি হিচাপে আৰু এটা হল মোৰ আত্মসহায়ক গোট হিচাপে আমি চেষ্টা কৰিছো যে আমাৰ মহিলাসকলে গ্ৰুপটো লওক আৰু ব্যক্তি হিচাপেও তেওঁলোক আগবাঢ়ি যাওক আজি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানত আমি তেওঁলোকক প্ৰথমে ১০,০০০ কৈ টকা দিম এই ১০,০০০ টকা আমি যদি একলগ কৰো গ্ৰুপত ১ লাখ হয় গ্ৰুপৰো নামত টকাটো ব্যৱহাৰ কৰিব পাৰো বা আমি ১০,০০০ টকা ব্যক্তিগতভাৱেও আমি ব্যৱসায়ত লগাব পাৰো অহা বছৰ এই মহিলাসকলক আমি ২৫,০০০ টকা আমি দিম কিমান দিম ২৫,০০০ টকা দিম ইয়াৰ ১২,৫০০ আমি বেংকৰ পৰা দিম ১২,৫০০ চৰকাৰে ৰাজ সাহায্য হিচাপে দিব আৰু এই লোনত কোনো সুদ নাথাকে তাৰ মানে ১২,৫০০ চৰকাৰে দিলে ফ্ৰী আৰু ১২,৫০০ বেংকে দিলে আৰু ১২,৫০০ টকাৰ যিটো লোন তাৰ যিটো সুদ হ'ব সুদটো চৰকাৰে দিব অৰ্থাৎ মহিলাসকলে দিব নালাগে জীৱিকা সখী বাইদেউসকলে কিমান পাব এইবাৰ পাইছে ১৫,০০০ আৰু অহাবাৰ জীৱিকা সখী বাইদেউসকলে পাব ৪০,০০০ এই ৪০,০০০ৰ ২০,০০০ বেংকৰ লোন হ'ব ২০,০০০ আমি দিম আৰু ১ টকাৰো সুদ আপোনালোকে দিব নালাগে তাৰ মানে আমি জীৱিকা সখী বাইদেউ আৰু গ্ৰুপ আৰু ব্যক্তিগতভাৱে আইসকল সকলোকে আমি আগবঢ়াই নিব খুজিছো কিন্তু মই এটা কথা আপোনালোকক কম আমাৰ ১৯,০০০ সখী আছে জীৱিকা সখী বেংক সখী পশু সখী গোটেই মিলি মোক অফিচে কৈছে যে ১৪,০০০ মহিলাক আমি জীৱিকা সখীক মহিলা উদ্যমিতাৰ টকা দিব পাৰিম বাকি ৪,০০০ক নোৱাৰো মই কলো কিয় নোৱাৰে বোলে নহয় তেওঁলোকৰ বাচ্চা ৩টাতকৈ বেছি আছে নেকি কাবাৰ ৩টাতকৈ বেছি এতিয়াতো কাৰ আছে কলেও হাতটো নুঠাব নে উঠাব নেকি হাতখন কাৰ নাই হাত উঠাওক ৩টাতকৈ বেছি হেটোত সবে হাত উঠাইছে ঠিক আছে এতিয়া মই এটা কথা কব খুজো যাৰ হৈ গল তাতো হৈ গল মই কব নোখোজো আল্লাহ দিছে হেটোত মোৰ কবলগীয়া একো নাই দি দিলে ঠিক আছে কিন্তু আমাৰ জীৱিকা সখী বেংক সখী পশু সখী আমাৰ বাইদেউসকল হল সমাজৰ এটা আদৰ্শ যদি আমাৰ কথা আমাৰ হাজবেণ্ডে নুশুনে আমি বেলেগক কেনেকে বুজাম পাৰিম জানো বুজাব সেই কাৰণে মই বিচাৰো যে হিন্দু হওক মুছলমান হওক আমাৰ জীৱিকা সখী বাইদেউসকল ঘৰতো মূলা গাভৰু হ'ব লাগে
লাগে না নালাগে তাৰ মানে যিদিনাখনেই 3টা বাচ্চা হৈ যাব সিদিনাখনে ফুল ষ্টপ এনে 2টা কব লাগে কিন্তু মই 2টা কোৱা নাই মই 3টা কৈছো আৰু জনজাতি তেওঁলোকক 4টাও কৈছো ঠিক আছে যেহেতু সৰু কমিউনিটি কিন্তু আপোনালোকে এটা কথা বুজি পাব যে অকল টকা পইচাৰ লেনদেন দি নহয় আমি যেতিয়া নিজৰ লৰা ছোৱালীক স্কুলত পঠিয়াম শিক্ষিত কৰিম ঘৰত স্বামীক আমি বুজাব পাৰিম যে চা এতিয়া মই জীৱিকা সখী বেংক সখী পশু সখী মই যদি 5টা বাচ্চা জন্ম কৰি লওঁ মই বাহিৰত কেনেকে বুজাম এই কথাখিনি স্বামীক হাজবেণ্ডক ঘৰত বুজাব পাৰিলেহে বাহিৰত মই মোৰ সেলফ হেল্প গ্ৰুপৰ মেম্বাৰখিনিক মই বুজাব পাৰিম মই ঠিক কথা কৈছো নে নাই কোৱা নে মই ভুল কথা কৈছো কোনে কোনে ভাবে মই ভুল কথা কোৱা বুলি আৰু মই শুদ্ধ কথা কোৱা বুলি কোনে কোনে ভাবে ঠিক আছে আৰু এটা বস্তু আপোনালোকে চাব গ্ৰুপৰ মাসকল বা আমাৰ জীৱিকা সখী পশু সখী বেংক সখী কাৰো ঘৰত যাতে ছোৱালীক আপোনালোকৰ ছোৱালীক কম বয়সতে বিয়া দি নিদিয়ে নিযুত মইনা আঁচনি আছে এতিয়া ছোৱালীক আমি পঢ়াম হায়াৰ সেকেন্ডাৰীত 1000 টকা ডিগ্ৰীত 1250 আৰু পিজি পঢ়িলে 2500 টকা আৰু অহাবাৰ চৰকাৰ হলে আৰু বাঢ়িব তাৰ মানে চৰকাৰ হ'ব না নাই বিজেপিৰ অহাবাৰ যেতিয়া চৰকাৰ হলে আমাৰ মহিলাসকলৰ সুবিধা আৰু বাঢ়িব কাৰণ আমি বিচাৰিছো যে ঘৰত যাতে যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত মহিলাসকলৰ কথা আমি শুনাব পাৰো শ্ৰদ্ধাৰ আইমাতৃসকল আপোনালোকে বহুত কথা মোৰ পৰা বিচাৰে যে আমাক আৰু সুবিধা দিয়ক লাহে লাহে এই বছৰ আমি মহিলা উদ্যমিতাৰ 15,000 টকা পালো স্কুটিখনত আমি 50,000 টকা পালো এতিয়া মই আপোনালোকক সুধিব খুজিছো অৰুণোদয় আঁচনিত কাৰ কাৰ নাম আহিছে হাত দাঙক হাতটো দাঙিলে আঁচনিখনৰ পৰা নামটো কাটা নাযায় আপোনালোকে হাতটো দাঙিব পাৰে হাত দাঙক কাৰ কাৰ নাম আহিছে কোনে কোনে অৰুণোদয় পোৱা নাই আপোনালোকে হাত দাঙক আচ্ছা মই আজিয়ে আমাৰ কুন্তলমণি শৰ্মা বৰদলৈক মই দায়িত্ব দিছো যে যিমান জীৱিকা সখী বাইদেৱে এতিয়ালৈকে কোৱাই নাই মই যিমান জীৱিকা সখী বাইদেৱে অৰুণোদয় পোৱা নাই আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম হ'ব এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব আৰু গ্যাস কিনিলে আৰু 250 টকা পাব আজি আহি মনটো ভাল লাগিলে না ইয়াত আহি কিবা এটা লাভ হৈছে না নাই যি কেইগৰাকীয়ে চাহ খাব পৰা নাছিল তেওঁলোকৰো মনত শান্তি হৈছে না নাই এতিয়া হৈছে তাৰ মানে আজি আপোনালোকে মহিলা উদ্যমিতাৰ 15,000 পাবই স্কুটি পালেই আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম আৰু
যিসকল বাইদেউ আজি মিটিঙত অহা নাই তেওঁলোকেও পাব তাৰ মানে বহুত কেইগৰাকী বাইদেউ আজি ইয়াত অহা নাই আগতে স্কুটি পালে তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব ASRLMত ডিসি তাত নগলে হ'ব আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম কাকো আপোনালোকে ক'ব নালাগে হ'ব এতিয়া 3টাতকৈ ওপৰত বাচ্চা হ'ব নেকি কাবাৰ আৰু বেলেগকো হ'ব নিদিব ঠিক আছে ল'ৰা ছোৱালীক স্কুলত পঠাম না নপঠাম পঠাবই লাগিব কিন্তু হ'ব এতিয়া এটা কথা কওক স্কুটিখন যে পাম হেলমেট পিন্ধিম না নিপিন্ধিম সঁচাই পিন্ধিবতো চাব কিন্তু এগৰাকীয়েও হেলমেট নিপিন্ধিলে মই কিন্তু মনত বেয়া পাম মোক কথা দিয়ক সকলোৱে হেলমেট পিন্ধিব বুলি আৰু কোনেও বেছি জোৰকৈ নচলাব 500 টকাকৈ আপোনালোকক মাহত আমি তেল ভৰাবৰ কাৰণে আমি আপোনালোকক মাহত আমি দিছো আৰু ভৱিষ্যতেও যাতে এই 500 টকাটো মাহত পাই থাকে তাৰ কাৰণেও আমি ব্যৱস্থা ল'ম ঠিক আছে এটা চাঞ্চল্যকৰ হত্যাৰ ঘটনা এটা ডকাইতিৰ ঘটনাই জোকাৰিছে সমগ্ৰ নলবাৰীত নিশা গৃহস্থক হাত ভৰি বান্ধি হত্যা কৰিলে ডকাইতৰ দলে গৃহস্থক হত্যা কৰি ডকাইতে লুটি লৈ গ'ল নগদ ধন আৰু গহনা নৌখলিত নিশা সংঘটিত হয় এই ভয়ংকৰ ঘটনাটি ডকাইতৰ আক্ৰমণত প্ৰাণ গ'ল প্ৰমোদ চন্দ্ৰ বৰ্মন নামৰ এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ প্ৰমোদ চন্দ্ৰ বৰ্মনৰ ঘৰত প্ৰৱেশ কৰিছিল 3জনীয়া ডকাইতৰ দল ঘটনাৰ পিছতেই 3জনীয়া ডকাইতৰ দলে পলায়ন কৰে ঘটনাস্থলীত নিশাই উপস্থিত হৈ আৰক্ষীয়ে চলাইছে তদন্ত অভিযান গৃহস্থক হত্যা কৰি ডকাইতি কৰা কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত বৰ্তমানেও অব্যাহত আছে চাঞ্চল্য এইগৰাকী ব্যক্তি তেওঁ আয়ুক্ত কাৰ্যালয়ত কাম কৰিছিল অৱসৰপ্ৰাপ্ত এগৰাকী কৰ্মচাৰী প্ৰমোদ বৰ্মন নিশা প্ৰমোদ বৰ্মন আৰু তেওঁৰ পত্নী অকলেই আছিল ঘৰত আৰু তাৰে সুযোগ লৈ 3জনীয়া ডকাইতৰ দলে প্ৰৱেশ কৰিছিল নিশা প্ৰায় 9:45 ভাত বাঢ়িবলৈ গৈছিল প্ৰমোদ বৰ্মনৰ পত্নী আৰু তেতিয়াই ঘৰত প্ৰৱেশ কৰি দুয়োকে হাত ভৰি বান্ধি মুখত সোপা দি লুটপাটৰ চেষ্টা চলায় আৰু সন্দেহ কৰা হৈছে যে প্ৰমোদ বৰ্মনে দুৰ্বৃত্তক চিনাক্ত কৰিছিল আৰু তাৰ পিছতে হত্যা কৰি লুটপাট চলাই পলায়ন কৰিলে ডকাইতৰ দল কিন্তু এই পৰ্যন্ত নিশা 9:45 সংঘটিত হোৱা এই ঘটনাৰ কেইবা ঘণ্টা উকলি গ'ল কিন্তু এই পৰ্যন্ত ডকাইতৰ কোনো সংসূত্ৰ নলবাৰী আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই এই ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ মহখলি অঞ্চলত চাঞ্চল্য আতংক অব্যাহত আছে ঘটনাটো মোটামুটি আৰম্ভ কৰিছে দেখোন 9:45 সোমাইছে দেখ কাৰেক্ট টাইম মই ক'ব নোৱাৰো কিন্তু 9:45 পিছত কোন আছিল আপোনাৰ ঘৰত আমি দুটাই আছো ঘৰত কি হৈছিল আৰু মই বিচাৰিও বহি আছে মই ভাত বাইবা দিছোঁ ভাত বাইবা যাওঁতে ঘপকৈ সোমাইছে মোক আগে 3টাই গবৰা মাৰি থৈছে দৰ্জা খোলা আছিলে মুখে চুখে কাপোৰ মানি বেহুচা কৰিছে হাতত বেঞ্চি ভৰিত বেঞ্চি বান্ধি মোক তাতে পাকঘৰত ভাত দিছে তাৰপিছত আহি ধৰিছে ধৰি পেলাই বেহুচ কৰিছে তাৰপিছত বেহুচ কৰাৰ পিছত তাহুনা তাহাৰ কাম কৰি আছে একদম মাতা নাই তাৰপিছত যেতিয়া বেহুচ কৰাৰ পিছত এই হতৰা ভাটিলাক মই লাহেকৈ সেই মোক পাকঘৰখন সিফলে ভাল থৈ দিছে মই ইনকি অৰ্থাৎ মই লাহেকৈ হাত এখন খুলি ভৰি দেখা দিছোঁ খুলি মই পিছত দাউৰি আহিব দিছোঁ ধৰক আৰু দেখোন দেখা পাইছোঁ পাই মোক আৰু চৰকৈ টানি আনিব পাৰে চটকি ইমান কষ্ট পাইছোঁ এই ইনকে বুকতে এতে সোমাই লৈছিলে এখন ভৰি দি এতে বুকতে চামাই ধৰি হাত দোকানেদি ইনকে বুকত ধৰি আছে আৰু সেই দিছে কিবা সেই কৰিবলগীয়া একো নাই ৰাতিপুৱা আহিছে এনেকৈ সোমাইছে এনেকৈ
ডকাইতি কৰিছে আৰু ভাবাই নাই এইবিলাক বস্তু হ'ব বুলি বা আজিকালি এনেকুৱা নহয়েই কিন্তু হঠাতে হৈ গৈছে আচৰিত হৈছোঁ নিজে আৰু ডকাইত হওক চুৰ হওক বস্তুখিনি লৈ যাওক দেউতাকটো মাৰিব নালাগিছিল না কিন্তু আমি ভাবিছোঁ কি দেউতাই এইটো দেখা পাইছে দেখা পোৱা চিনি পালে চাগে কাৰণ সেইকাৰণে মাৰি থৈ গ'ল আৰু এনেও যেনেকৈ বান্ধিছে যেনেকৈ মানে গছকি মায়ে কোৱা মতে যেনেকৈ গছকি মাৰিছে সেইটো মানুহ এটা কৰিবইতো আৰু দেউতাই এনেও অলপ মানুহটো অলপ বেয়াটিও আছিল আৰু ঢিলাও আছিল সেইটো অলপ পিছততো গম পাব হাত পেলো কৰিব পাৰে কি আহ্বান জনাব প্ৰশাসনক আৰু কি আছে মই তাই ৰিকুৱেষ্ট কৰোঁ মানুহকেইজনক ধৰক ধৰি পেলাই শাস্তি দিয়ক সেইখিনিয়ে কৈছোঁ আৰু এতিয়া কেছ ৰেজিষ্ট্ৰেশ্যন হৈছে আৰু তদন্ত চলি আছে তো যিমান জলদি হয় মই ডিটেইলছ দিম ফিংগাৰপ্ৰিণ্ট লোৱা হৈছে দেখা গৈছে ফিংগাৰপ্ৰিণ্ট হয় আমাৰ CID আৰু ফৰেনচিক্সৰ টিম আহিছে ফৰ দিছ পাৰ্পাছ তো ডিটেইলছ মই অলপমান পিছত তদন্ত চলি আছে কিমানগৰাকী মানুহ আহিছিল কিবা গম পাইছে নেকি এতিয়া তদন্ত চলি আছে ডিটেইলছ ঘটনাটো কিবা প্ৰিপ্লেন যেন লাগে নেকি আপুনি যিহেতু অলপ হ'লেও কিবা এটা চেণ্ট পাইছে প্ৰিপ্লেন যেন লাগে নেকি সেইটো বিচাৰিছে ৰাইজে আপোনাৰ হয় এতিয়া তদন্তটো চলি আছে এতিয়া এই ডিটেইলছবিলাক কনফিডেন্সিয়েল থাকিলে ভাল হয় যেতিয়া হ'ব মই ডিটেইলছ দিম ৰাইজে বিচাৰিছে ইয়াত বেলচৰ থানা বহুত দূৰ হয় নলবাৰী থানা বহুত দূৰ হয় আউটপোষ্ট এটা বিচাৰিছে ইয়াতে ৰাইজে কিবা ক'ব নেকি সেইটো মানে বেলচৰ আৰু নলবাৰী থানাৰ মাজে পৰে বেলচৰ থানাৰ ভিতৰতে পৰে আমাৰ টিম ইয়াতে লগে লগে আহি গৈছে ইমান ডিলে নহ'ল তো সেইটো বেলেগ টপিক কিন্তু এতিয়া মানে তদন্তৰ কাৰণে লগে লগে বেলচৰ থানাৰ টিম আহিছে আমাৰ নলবাৰীৰ পৰা সাংবাদিক কৈলাশ ডেকাৰ সৈতে সংযুক্ত হৈছোঁ কৈলাশ ইতিমধ্যে 12 পৰা 15 ঘণ্টা উকলি গ'ল এই ঘটনাৰ কেনেধৰণৰ ক্লু এই মুহূৰ্তত আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে শেহতীয়া আৰু কি খবৰ লাভ কৰিছে নিশ্চিতভাৱে জয়ন্ত যি নোমহৰ্ষক ঘটনা আচলতে সমগ্ৰ নলবাৰী জোকাৰি গৈছে আৰু নিশাৰ ভাগত যে আমি পূৰ্বৰ বাতৰিটো উল্লেখ কৰিছোঁ যে নিশাৰ ভাগত আচলতে ভাত খাবলৈ লোৱা সময়ছোৱাতে নলবাৰীৰ আচলতে যি মৌখুলিৰ এই বাসগৃহত তিনিটাকৈ আচলতে ডকাইত সোমাইছিল ডকাইতে প্ৰৱেশ কৰি ইয়াৰ যি গৃহস্থগৰাকীক আচলতে নিৰ্মমভাৱে অত্যাচাৰ কৰি মৃত্যু কৰিছিল আৰু এই ঘটনাই সমগ্ৰ আচলতে নলবাৰীৰ লগতে ৰাজ্যতে আচলতে এক চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এই মুহূৰ্তত আমি যিটো এই ঘৰখনত উপস্থিত আছোঁ আৰু এই ঘৰখনত আচলতে নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক বা আৰক্ষীৰ আচলতে নিশাৰ ভাগতে এটা বৃহৎ উপস্থিত হৈছিল আৰু তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো ধৰণৰ আচলতে যে ডকাইতৰ সন্ধান লাভ কৰিব পৰা নাই আৰু এই মুহূৰ্তত আমি কথা পাতিবলৈ যত্ন কৰিম এই পৰিয়ালটোৰ লগতে আত্মীয়ৰ সৈতে আৰু উল্লেখ কৰিব বিচাৰিছোঁ যে আচলতে স্বামী স্ত্ৰী থকা এই ঘৰখনত আচলতে তেওঁলোকৰ যোৱাকালিৰ ভাগত পুত্ৰ আৰু আচলতে তেওঁলোকৰ বোৱাৰী ঘৰত নাছিল আৰু তেনে সময়ছোৱাতে আচলতে নিশাৰ ভাগত সেই ডকাইতৰ দলটোৱে প্ৰৱেশ কৰিছিল ডকাইতৰ দলে প্ৰৱেশ কৰি তেওঁলোকক বিভিন্ন প্ৰকাৰে আচলতে অত্যাচাৰ কৰি যিগৰাকী আচলতে ইয়াৰ গৃহস্থগৰাকী আচলতে সেই সময়ছোৱাত মৃত্যুবৰণ পৰ্যন্ত কৰিব লগা হৈছিল আমি কথা পাতিম কেইবাগৰাকী আচলতে লোক আছে আপোনাৰ ওচৰলৈ আহিছোঁ আৰু এই ঘটনাই আচলতে সমগ্ৰ নিৰাপত্তাৰ ব্যৱস্থাকোতো চিন্তিত কৰি তোলা পৰিলক্ষিত হৈছে নিশাৰ ভাগত ঘৰত থকা সময়ছোৱাতে ডকাইতে এনেদৰে অত্যাচাৰ কৰি মৃত্যু পৰ্যন্ত হৈছে গৃহস্থগৰাকী কি ক'ব হয় এই ক্ষেত্ৰত যোৱাকালি যিটো ঘটনা সংঘটিত হৈছে সেইটো খুব ভয়ংকৰ ঘটনা হৈছে কাৰণ এনেকুৱা ঘটনা হোৱাৰ ইয়াৰ আগে পিছে নজিৰ নাই আৰু ঘৰত আহি গৃহস্থক বান্ধি থৈ ইয়াত এজন 75 বছৰীয়া মানুহক ঢুকুৱাই গলত চেপি হত্যা কৰাটো বহুত ডাঙৰ কথা বুলি আমি অনুভৱ কৰিছোঁ আৰু এই ক্ষেত্ৰত এটাই কথা যে চৰকাৰে আৰক্ষী প্ৰশাসনে উপযুক্ত তদন্ত কৰি দৈহিক শাস্তি বিহিব লাগে এইটো কথা কাৰণ যোৱাকালি যিটো ঘটনাবাই প্ৰমোদ বৰ্মনৰ মৃত্যু হ'ল তাৰপিছত পুনৰাই যদি এনেকুৱা দুনাই যেতিয়া ঘটনা ঘটে সেইটো কাৰণে চৰকাৰ সজাগ হ'ব লাগে শেহতীয়াভাৱে যদিও ক'বলৈ যায় অঞ্চলত চুৰি ডকাইতিৰ ঘটনা সংঘটিত হৈ আছে সাধাৰণ ৰাইজৰ মাজত এতিয়া প্ৰশ্ন উদয় হৈছে তেওঁলোকে নিজৰ ঘৰতে হওক বা বাট পথে সুৰক্ষিত নহয় নেকি হয় এই ক্ষেত্ৰত যোৱাকালি এই ঘটনাটো সংঘটিত হৈছে এটা চেপা উত্তেজনা বিৰাজ কৰিছে ফক এটা ভয় হৈছে কিজানি ৰাতি যদি 10 বজাৰ পিছত যেতিয়া এনেকুৱা ঘটনা সংঘটিত হৈছে আৰু এনেকুৱা ঘটনা পুনৰাবৃত্তি নহয় তাৰ কোনো মানে নাই গতিকে এই ক্ষেত্ৰত ৰাইজৰ মাজত এক চেপা উত্তেজনা বিৰাজ কৰিছে বা ৰাইজ শংকিত হোৱাটো স্বাভাৱিক কথা নিশ্চিতভাৱে উল্লেখ কৰিব লাগিব যে এই সময়ছোৱাত যদি ক'বলৈ যাওঁ প্ৰায় 10 বজাৰ ভিতৰত যিটো এই ঘটনা সংঘটিত হৈছে এই ঘটনা সংঘটিত হোৱাৰ সময়ছোৱাত আচলতে যিহেতু আমি পূৰ্বৰ বাতৰিটো উল্লেখ কৰি আহিছোঁ যে নিৰাপত্তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰু এই সময়ছোৱাত যিহেতু মানুহে বিভিন্ন সেই সময়ছোৱাত যিটো বিভিন্নজনে শোৱাৰ বা ভাত খোৱাৰ সেই সময় আৰম্ভ হয় আৰু সেই সময়ছোৱাতে এই ঘটনা সংঘটিত কৰি ডকাইতে সংঘটিত কৰিছে এগৰাকী মানুহক মৃত্যুবৰণ কৰিছে ইয়াক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে বৰ্তমান সময়ছোৱাত ঘৰখনতো এক চাঞ্চল্যৰ সৃষ্টি হৈছে উত্তেজনা বা চেপা উত্তেজনা বিৰাজ কৰি থকা পৰিলক্ষিত হৈছে অঞ্চলটোত আৰু সকলো আৰক্ষীৰ ভূমিকাক লৈ ৰাইজ কিমান আশ্বস্ত হৈছে এই মুহূৰ্তত
নিশ্চিতভাৱে চাওক আৰক্ষীৰ যি ভূমিকা আচলতে এই ঘটনাৰ প্ৰায় 10-12 ঘণ্টা উকলি গ'ল নিশা যদি 10 বজাৰ পৰা ক'বলৈ যায় 12 ঘণ্টাৰ অধিক উকলি গ'ল কিন্তু এই মুহূৰ্তলৈকে কোন ধৰণৰ ক্লু পোৱা নাই আৰক্ষীয়ে কোন ধৰণৰ যদিও ইয়াত আৰক্ষীৰ অধীক্ষকগৰাকী উল্লেখ কৰিছোঁ যে আৰক্ষীৰ অধীক্ষকগৰাকী আহিছিল আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ কেইবাগৰাকীও বিষয়া আহিছিল কিন্তু এই মুহূৰ্তলৈকে তেওঁলোকে আচলতে কোন ধৰণৰ ক্লু বিচাৰি পোৱা নাই কিন্তু যাক লৈ আচলতে আৰক্ষীৰ যি ভূমিকা আৰক্ষীৰ ভূমিকাক লৈ বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে নিজৰ বাসগৃহত আচলতে সুৰক্ষিত নোহোৱা যেন এক অনুভৱ হৈছে কাৰণ কালি যি ঘটনা এই ঘটনাই আচলতে সকলোকে চিন্তিত কৰি তুলিছে কাৰণ তেওঁলোকে নিশাৰ ভাগত নিজৰ ঘৰতে আছিল ঘৰত থকা সময়ত আনকি তেওঁলোকে ভাত খাবলৈ আচলতে আমি পূৰ্বৰ বুলেটিনত দেখুৱাইছোঁ যে ভাত খাবলৈ তেওঁলোকে কৈলাশ কিবা অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰা হৈছে অস্ত্ৰধাৰী আছিল নেকি ডকাইতৰ দলটো লগতে কিহত আহিছিল কি বাহন ব্যৱহাৰ কৰিছিল সেই সন্দৰ্ভত কিবা অনুমান কিবা সন্দেহ প্ৰকাশ কৰা হৈছে কোনোবাই বাহন প্ৰত্যক্ষ কৰিছিল নিশাৰ ভাগত চাওক জয়ন্ত আমি যিসমূহ স্থানীয় লোকে বা আত্মীয়ৰ সৈতে কথা পাতিছোঁ তেখেতসকলে কেনেধৰণে তেওঁলোকে আহিছিল সেই কোন ধৰণৰ কথা তেওঁলোকে উল্লেখ কৰা নাই তেওঁলোকে আচলতে বাহনতে আহিছিল নে কেনেদৰে আহিছিল তেওঁলোকে আনকি তেওঁলোক পৰিয়ালটোৱে আচলতে ঘৰৰ পিছফালেৰে প্ৰৱেশ কৰিছিল নে সন্মুখেৰে কিহৰ সহায়ত আহিছিল কিন্তু বৰ্তমানলৈকে যদিও পোৱা নাই কিন্তু আৰক্ষীৰ তদন্তত নিশ্চিতভাৱে ওলাই পৰিব কাৰণ বৰ্তমান সময়ছোৱাত নলবাৰী আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে আৰু মই পুনৰ উল্লেখ কৰিছোঁ যে নলবাৰীত শেহতীয়াভাৱে যদি ক'বলৈ যাওঁ নলবাৰীত শেহতীয়াভাৱে বিভিন্ন স্থানত কিন্তু চুৰিৰ ঘটনা সংঘটিত হৈছে ডকাইতিৰ ঘটনা সংঘটিত হৈছে কিন্তু এই চুৰি ডকাইতিৰ ঘটনা অপৰাধ নিয়ন্ত্ৰণত কিন্তু ব্যৰ্থ হৈছে আৰক্ষী তাৰে প্ৰমাণ যোৱা নিশাৰ এই ভয়ংকৰ ডকাইতিৰ ঘটনা সংযুক্ত হৈ থাকিব কৈলাশ কিছু মন্তব্য আহিছে আমি সেই মন্তব্য আগবঢ়াই লৈছোঁ মা কিটচেনত ধৰিছে দেউতাক টিভি ৰুমটো যিটো দেউতাক শুৱে বা বিচনা আছে তাতে ধৰিছে ধৰি দুয়োকে ছেপাৰেটকৈ বান্ধিছে সেইখিনি মাৰ মেইন ভাষ্য মোক প্ৰথম যিখিনি কৈছে তাৰপিছত মই মাৰ লগত সেনেকৈ কথা পাতাৰ কাৰণ তেওঁ মেণ্টেলিটো ডিষ্টাৰ্ব কমপ্লিটলি হৈছে তেওঁ ফিজিকেলিও এতিয়া ডিষ্টাৰ্ব হৈ আছে তেওঁ মানে বেলেগকৈ ৰেষ্টৰুমত থৈ দিছোঁ মইতো সেনেকুৱা শুনা নাই মাৰ মুখৰ পৰা প্ৰিপ্লেন যেন লাগে কাৰণ ধৰক হয়তো এইটো যোনে কৰিছে এইটো বোধহয় এৰি ধৰি লৈছে যে এইখিনি এওঁলোকৰ ধৰক ফ্ৰাইডে মানুহ নাথাকে বা ছেটাৰডে আহে বা ধৰক মানে পৰিৱেশটো চাই লৈছে তেনেকুৱা প্লেন হ'ব পাৰে প্ৰিপ্লেন হ'ব পাৰে সেইটোতো তেওঁলোকে নিজে কৰিছে কাৰণ মা দেউতাক বান্ধি থৈছে কাৰণ গডৰেজৰ চাবি তেওঁলোকে উলিয়াইছে আৰু মই জানাত যিবিলাক চাবি আছে সেইবিলাক এনেকুৱা হিচাপত ৰাখি থোৱা নাই যে বস্তুটো লুকাই দিছোঁ মানে পাব লগা জেগাত হয়তো তেওঁ ইজিলি পাইছে বা হয়তো বিচাৰি চাইছে কাৰণ মা দেউতা দিয়ক বান্ধি বন্ধক অৱস্থাতে আছে এতিয়ালৈকে গম পোৱা নাই কাৰণ পুলিচে আমাক গোটেইখিনি ৰিপৰ্ট দিয়া নাই মানে ধৰক দেউতা ঢুকা বুলি গমেই পালে পাই মাৰ অৱস্থাটো সেনেকুৱা হ'ল চবেই এওঁৰ লগতে মানে দেউতাৰ লগতে লাগি থাকিল বা খবৰ কৰি 12টা 12:30 ভিতৰত পুলিচ আহিল পুলিচ অহাৰ পিছত বস্তুখিনি গোটেই চিজে কৰি দিছে মই পাকঘৰত ভাত বাঢ়ি ভাতৰ কাঁহী আনিম বুলি গৈছোঁ আৰু ল'ম আৰু এই লৈ এনেকৈ ঘূৰাৰ লগে পিছফালৰ পৰাই 3জন আহিছিল একজনে মোক তাৰমানে মই চাবই নাপালোঁ মই নাচতে একজনে আগে মুখত ধৰিলে তাৰপিছত দ্বিতীয়জন একজন আহি চকুত ধৰিলে এজনে মোক গবা মাৰি থৈছে তাৰমানে মোক লৈ বা দিয়া নাই মই তাৰমানে এনাই হ'ব নোৱাৰিম গতিকে অলপো দেখা নাপালোঁ এটা মানুহৰ এই ধৰাটোৰ অলপ চকু দুটা বাকী মুখত চব বন্ধাই আছে চব এনে সেই কৰি আছে তাৰপিছত মোক সেনেকৈ ধৰি তাহোন বেহুচ কৰিছে মুখত সপা দিছে মই এটা অনুমান কৰিছোঁ বোধহয় তাহোন সেনে বেহুচ কিবা ঔষধ চৌষধ দিছে আৰু গতিকে সঁচা কথা ক'ব লাগিলে মই নিজে বেহুচ হ'ব দিছোঁ কাৰণ মই জানিছোঁ এখন ডকাইত মই তামচা ফৰ্তি কৰা মানুহ নহয় এখন ডকাইত এখন বিচনাত শুই আছোঁ টিভি চাই আছে টিভিটো জ্বলাই দিছোঁ এখন বিচনাত শুই আছে মই হেৰি কৰি আছোঁ গোটেইখিনি তাৰপিছত মোক গোটেই গবৰা মাৰি থৈছে ধৰি হাতে ভাৰি বান্ধিছে মুখতো বান্ধিছে চকুত বান্ধিছে বান্ধি পেলাই বেহুচ কৰি মোক এনেকৈ বেৰাখনত তাতে ৱালখন তেনেকৈ সাজি দিছে দি মোক সেনেকৈ ভৰি চৰি বান্ধি তাহোন গুচি আহি এওক ধৰিছে এই মতা মানুহ না এক ধৰাতে গোটেই নিজকে প্ৰটেকশ্যনৰ কাৰণে যে গোটেই শব্দ মুখত দিছে কওঁ হাওঁৱে দিছে এনেকৈ দিছে সকলো মোক বাগাত দি আছে তেওঁ অকস্মাত নাই সেনেকৈ বহু শব্দ হৈছে তেওঁ সেনাৰ পিছত তেওঁকো বেহুচ কৰিলে তেওঁৰ শাৰী শব্দ বন্ধ হোৱা আৰু এনেদৰে এটা শিহৰণকাৰী ঘটনাই এই মুহূৰ্তত সকলোকে চিন্তিত কৰি তুলিছে নিৰাপত্তাক লৈ এই মুহূৰ্তত সকলোৱে চিন্তিত হৈ পৰিছে কৈলাশ পুনৰ জানিব বিচাৰিম যে অস্ত্ৰ লৈ আহিছিল নেকি ডকাইতৰ দলটোৱে তেনেধৰণৰ কিবা জানিব পৰা হৈছে খবৰ
যিহেতু কেইবাগৰাকীও লোকৰ সৈতে কথা পাতিছিলোঁ আচলতে তেখেতসকলে ডকাইতসকলে আচলতে অস্ত্ৰই লৈ আহিছিল নে অন্য কিবা লৈ আহিছিল সেই কথা স্পষ্টকৈ কোৱা নাই কিন্তু তেওঁলোকে যি সুপৰিকল্পিতভাৱে আচলতে আহি প্ৰৱেশ কৰিছিল কাৰণ তেওঁলোকৰ বাসগৃহত যিহেতু স্বামী স্ত্ৰী দুয়োগৰাকী আছিল আৰু দুয়োগৰাকী থকা সময়ছোৱাতে তেওঁলোকে প্ৰৱেশ কৰিছিল ডকাইতৰ দলটোৱে প্ৰৱেশ কৰি আচলতে পৰিকল্পিতভাৱে তেওঁলোকক বান্ধি লৈছিল বান্ধি বা বিভিন্ন ধৰণে আচলতে আমাক কোৱা অনুসৰি তেওঁলোকক টেপ পৰ্যন্ত মাৰি দিয়া হৈছিল আৰু তেনেধৰণে নিৰ্মমভাৱে অত্যাচাৰ চলাই আচলতে ডকাইতৰ দলটোৱে দুয়োগৰাকী স্বামী স্ত্ৰীক আবদ্ধ কৰিছিল আৰু আবদ্ধ কৰি থাকি তেওঁলোকক নিৰ্মমভাৱে অত্যাচাৰ কৰিছিল আৰু অত্যাচাৰৰ পৰৱৰ্তী সময়ছোৱাত আচলতে তেওঁলোকৰ যি স্বামী চিতাতে নিহত হয় আৰু এই ঘটনা মই পুনৰ উল্লেখ কৰিছোঁ যে এই ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ নলবাৰীতে আৰু যি ঘটনা সংঘটিত হৈছে আমি পূৰ্বৰ বাতৰিটো উল্লেখ কৰিছোঁ যে আচলতে গোটেই ঘটনাটো চাবলৈ যে নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে নিজৰ বাসগৃহ এই বিষয়ত ৰাইজৰ প্ৰতিক্ৰিয়া লওক কৈলাশ কাৰণ বহুখিনি লোক এতিয়াও তাত সমবেত হৈ আছে আমি কথা পাতিবলৈ যত্ন কৰিম স্থানীয় লোকসকল আছে তেখেতসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম আমি অকণমান যদি সম্ভৱ হয় বিভিন্নজন আহি এই মুহূৰ্তত ঘৰত উপস্থিত হৈছে কি ক'ব নিশাৰ ভাগত যি ঘটনা সংঘটিত হৈছিল ডকাইতৰ দলে আহি গৃহস্থক বিভিন্ন ধৰণে আক্ৰমণ কৰিছিল বান্ধি আনকি মৃত্যু পৰ্যন্ত চিতাতে হৈছিল গোটেই ঘটনাক লৈ কি ক'ব মই আচলতে এই বিষয়ে খুব এটা নাজানো মই নলবাৰীৰ পৰা আহিছোঁ আৰু তেখেতক মই বহুত দিন আগৰ পৰা তাতে ভাড়া ঘৰত তোৰ ল'ৰা থাকোঁতে একেলগে লগ আছিলোঁ তেখেতকো মই প্ৰায় লগালগি হৈছিলোঁ সেই সংক্ৰান্তে মই আজি তেখেতৰ যিটো ঘটনা ঘটি গ'ল সেই ঘটনাটো খুব দুখ প্ৰকাশ কৰিছোঁ আৰু তাৰ কাৰণে এবাৰ খবৰ কৰাৰ কাৰণে মই ইয়ালৈ আহিছোঁ বিশেষ কেনেধৰণে আপোনালোকে অৱগত হৈছে কি ঘটনাটো এনেই গম পাইছোঁ যে তেখেতক মই শুনা মতে তেখেতসকলে কোৱা মতে ৰাতি মাক দেউতাকে ভাত খাই থাকোঁতে বোলে ডকাইত সোমাই বোলে তেখেতৰ মুখত সোপা দিলে সোপা মানে টেপ মাৰা বুলি শুনিছোঁ মাৰি তাৰ পাছত তেখেতে বোধহয় চিনি পোৱা বুলি এটা অনুমান কৰা হৈছে চিনি পাইছে বুলি কৈছে যে কিবা ক'বলৈ বিচাৰিছে হয়তো নামটো কিবা উচ্চাৰণ কৰা বুলিও মই শুনি পাইছোঁ গতিকে গম পাই তেখেতক সেই ঘটনাটোক লৈ নিৰাপত্তাৰ ব্যৱস্থাৰ কথা উল্লেখ কৰিছে কাৰণ ঘৰতে এতিয়া নিৰাপত্তা যেন নোহোৱা হৈছে আৰক্ষী প্ৰশাসন কিবা আহ্বান থাকিব নিশ্চয় সেইটো থাকিব লাগিব এই প্ৰশাসনৰ কাৰ্য যে গাঁৱৰ ভূঞে আজি যি পৰিস্থিতি হৈছে সেই পৰিস্থিতিত আজি মানুহ স্বাধীনভাৱে চলাবিলাকৰ বৰ অসুবিধা বৰ চিন্তাৰ বিষয় হৈছে গতিকে এই নিৰাপত্তাটো প্ৰশাসনে দিয়াটো আমি তেখেতসকলক আহ্বান কৰিছোঁ যাতে এই প্ৰশাসনটো ব্যৱস্থা কৰে নিশ্চিতভাৱে আমি কথা পাতিবলৈ যত্ন কৰিম তাৰ প্ৰতি গোটেই সামগ্ৰিকভাৱে দৃশ্যসমূহ দেখুৱাইছোঁ আৰু শোকাকুল পৰিৱেশ বিৰাজ কৰিছে আৰু এই ঘটনাই আচলতে আমি পূৰ্বে উল্লেখ কৰিছোঁ যে এই ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে নিজৰ ঘৰতে আচলতে ডকাই তেনেদৰে নিৰ্মমভাৱে অত্যাচাৰ কৰি আক্ৰমণ কৰি আচলতে মৃত্যু পৰ্যন্ত সংঘটিত হৈছে আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ গোটেই ঘটনা সন্দৰ্ভত কি ক'ব সন্ধিয়া দিলে ভাল হ'ব গোটেই ঘটনা সন্দৰ্ভত কি ক'ব ভাত খাবলৈ ওলোৱা সময়ছোৱাতে ডকাইতে আহি আক্ৰমণ কৰি চিতাতে মৃত্যু পৰ্যন্ত হৈছে গৃহস্থ কথা হ'ল আপুনি মোৰ বাইদেউ হয় মই প্ৰায় 11:30 বাইদেউ কোৱা মতে 3জনমান সোমাইছে সোমাই প্ৰথমে বাইদেউ বাইদেউক প্ৰথমে মানে ভাত খালি থকা অৱস্থাত বাইদেউক মানে আটক কৰে ভাত ভাবি বান্ধি মুখত টেপ মাৰি বাইদেউ গবা মাৰি থৈ জোৰাই দিয়ে আপোনাক কিবা ডকাইতৰ দলটোৱে অস্ত্ৰ শস্ত্ৰ বা তেনেকৈ কিবা লৈ অহাৰ কথা বাইদেৱে আপোনাক জানিবলৈ দিছিল বাইদেউ দেখা নাই খালি হাতে আহিছিল গামছা আনিছে ৰছী গামছা আনিছে তাৰপিছত টেপ আনিছে ডাঙৰ টেপ গামছা আনিছে দুখন লৈছে দুখন ইয়াৰ পৰা হিন্দক বান্ধিছে তাৰপিছত বাইদেউক বান্ধিছে হিন্দক বিছনাৰ পৰা উঠাই আনি চফাত গবা মাৰি ধুমুৱাকৈ বাইদেউ আপোনাৰ এই মানে সংজ্ঞা হেৰুৱা নেকলেছ হোৱা ভৰ্তি কৰি বাইদেউ ভাগ ধৰি থাকে হিন্দক ইয়াত নাপালে প্ৰথম কৈলাশ এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ঘটনাটো মোটামুটি আৰম্ভ কৰিছে দেখোন 9:45 মানত সোমাইছে দেখোন কাৰেক্ট টাইম মই ক'ব নোৱাৰো কিন্তু 9:00 নামো ক'লে কি কিমানটা দল আহিছিল নামক যাবা নিবিও মইতো ভিতৰত বাপা 3জন দেখা পাইছোঁ বাহিৰত যদি আছে নাজানো আপোনালোক কোন কোন আছিল আমাৰ দেউতাক আৰু মই আছোঁ
কি হৈছিল আৰম্ভণি পাইহে বাপা কি কবি বাপা কি কম মই উঠি আহি তাত মাৰি পেলা হ'ল নোংৰা মানুহ এটা মাৰি পেলাকে কত দিছে নি কিন্তু মান ঠুক দিয়া মাৰি মই ঈশ্বৰক ভাবি আছো চব আকৌ নালাগে কিমানজন আহিছিলে মানুহ ভিতৰত বাপা তিনিজন কি নিলে আপোনাৰ এতিয়া কি নিছে মই চব খুলিছি মই পুলিচে লাৰাম অহা নাই কাৰণে মই আকৌ লাগিছে কেইটা বজাত আহিছে সোমাইছে মোটামুটি 9:40-50 মানুহ কি বুলি কৈছিলে হা কি বুলি কৈছিলে তাহলে আমাৰ আকৌ নাই কিহৰ বাবে মানে মাৰি পেলালে মানে একবাৰ বেহুচ কৰিলা কৰি পেলাই তাতে ফেল থৈ দিলা এতিয়া ভুলটি আছে এতিয়া হতৰে আছে তাৰপিছত কাম কৰি আছে তাৰ মই চাই আছো হয় এই কাপোৰখন নামমান খুলি ফেলে চাই আছো লাহে লাহে চাই আছো কাম কৰিছে আৰু মই ঈশ্বৰক কাটি আছো প্ৰভু হুচ নাহে যেন মানুহ হে প্ৰভু মই যেনেকে হুচ অহা নাই তেওঁৰো যেন হুচ নাহে যি নেই তাকে নাম মই এনেকে ভাবি আছো আৰু হাৱা হৈ দিছি বোলে এনেকে দিছি মুখত বান্ধাই আছে হাৱা হৈ আছে তেতিয়া তাৰমানে আৰু তিনিটা হেঁচা মাৰি দিছি চব কাৰণে ৰাখিব পৰা নাই এতিয়া ধমাৰহে পইছি এতে ফেলিছি তোৰ মাকে ফেলে তাৰ পিছত বেহুচ কৰিব নৰা মাৰি ফেলো মই দিছি নেকি মই আহি কিনে মানে তাকে তিনিটা দিছে আন্ধাৰ নাতে ইটাকলি আকৌ লাগি চোৱাই নাই তহঁতো হেলা খুচি আকৌ চিনি পোৱা নাই মানুহ কিন্তু ভিতৰত তিনিজন বাহিৰত কিমান আছে তোৰ ধৰ দেখা নাই মানুহজনৰ এতিয়া তাহোন কৈছি হেৰি বেহুচ নহয় এতিয়া মাৰি ফেলো মোৰ হুচ আছে মইতো কৈছো হাতত ধৰি মুখত গলত বান্ধাই নহয় মোক এটা চক্কা মাৰি ধৰি আছে আপুনি গোটেইখিনি দেখা পাই আছিল গোটেইখিনি মই দেখা পাই আছো মই তাৰমানে বেহুচ ভাও দিছি নহ'লে কত মাৰি এই ঘটনাটো আচলতে বৰ দুৰ্ভাগ্যজনক আৰু আমি হতচকিত কাৰণ 10 বজা নাছিলে শুনামতে সেই সময়খিনিত এটা জনবসতিপূৰ্ণ অঞ্চলত আহি মানুহৰ ঘৰত ডকাইত হোৱা আমি এইবাৰ প্ৰথম শুনিলোঁ কেতিয়াবা মানুহৰ ঘৰত কোনো নথকাৰ সুযোগত চোৰে তলা ভাঙি পেলাই চুৰ কৰি লৈ যোৱা শুনিছোঁ কিন্তু 9:45 বা 10টা বজাৰ ভিতৰত মানুহৰ ঘৰত প্ৰৱেশ কৰি মানে ঘৰৰ গৃহস্থক হত্যা কৰি ঘৰৰ পৰা কিবা কিবি সামগ্ৰী লুটপাট কৰি লৈ যোৱা ঘটনা প্ৰথম শুনিছোঁ গতিকে এই ক্ষেত্ৰত আমি ভাবোঁ আমি ধৰক এক্সপাৰ্ট কমেণ্ট দিয়াৰ পৰা আঁতৰত থাকিব লাগিব নিশ্চয় তদন্তৰ বহুত হেৰি আছে তদন্ত কৰিব লাগিব আৰক্ষী প্ৰশাসনে আৰু তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ পোষকতা কৰিব লাগিব বাইদেউ কোৱা মতে 3জন মানুহ ভিতৰত সোমাইছে বাইদেউ ভাত সাজি আছে ঠিক 9:30 পৰা 9:45 মানৰ ভিতৰত ঘটনা বুলি কৈছে বাইদেউ সোমাই প্ৰথমে বাইদেউ মানে টেপ মাৰিছে মুখত কাপোৰ মাৰি আহিছে বান্ধিছে হাতত বান্ধিছে ভৰিত বান্ধিছে তাৰপিছত ভিন্দু এজনে বান্ধিছে টেপ মাৰিছে ভিন্দু বিচনাত শুই আছিল তাৰ পৰা উঠাই আনি চফাত জুবুৰিয়াই লৈছে লৈ আপোনাৰ তলমুৱা কৰি বান্ধি ভিন্দুকো চেঞ্চলেছ কৰাৰ চেষ্টা কৰিছে বাইদেউকো চেঞ্চলেছ কৰাৰ চেষ্টা কৰিছিল কিন্তু বাইদেউ চেঞ্চলেছ নহয় হাও ধৰি থাকে ইফালে শনিবাৰে পুৱতি নিশা গোৱালপাৰাত সংঘটিত হ'ল এটি চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা টিপলাইৰ বনগাঁও কলিতাপাৰাত সংঘটিত হয় এই ডকাইতিৰ ঘটনা নিশা সুশীল কলিতাৰ ঘৰত লুটপাট চলাই 5জনীয়া ডকাইতৰ দলে সুশীল কলিতাৰ ঘৰৰ পৰা 1.5 লক্ষাধিক টকা আৰু দুগৰাকী কন্যাৰ বিয়াৰ বাবে যোগাৰ কৰি থোৱা সোণৰ অলংকাৰ লুটি লৈ যায় ডকাইতে কলিতা দম্পতীক মাৰধৰ কৰি হাত ভৰি বান্ধি ডকাইতি কৰে ডকাইতৰ দলে 2টা পিস্তল আৰু 2খন চোকা অস্ত্ৰেৰে হত্যাৰ ভাবুকি দিয়ে দম্পতীক একবাৰ এই গ্ৰিলৰ তালাটো ভঙা মই গম পাই মই ভাবিলোঁ মানুহজন উঠিছে নেকি তাৰপিছত মই মাতিলোঁ মাতাতে মাতবোল একো নাই মাতবোল তাৰ মূৰ দাঙি চাওঁতে সেই সিটা ৰুমৰ পৰা টৰ্চ মাৰাৰ কাৰণেতো মই ভাবছোঁ এইটো মানুহ সোমাইছে কোন দেশ সোমাল এই বুলি কিনে মই বিচনাৰ পৰা ডাউৰ মাৰি ইটা ৰুমত আহি মাতি আছোঁ মাতাৰ লগে লগে মোৰ পাছে একজন আহিছে একজন অহাৰ লগে লগে আমাৰ উঠি কিনে মানুহজনক বগৰাই দিছে বগৰাই দিয়াৰ লগে লগে পিছে আৰু 4জন আহিছে আহি সেই হাতুৰি দি মূৰত কোবাল 2খন মোক হাতুৰি দি কোবাল তাৰপিছত 2খন ডেগাৰ আনছে 2টা পিস্তল আনছে তাৰপিছত একটো ধৰি কিনে বাগৰাই বান্ধি মোকো কোবাই উঠি কিনে কৈছে কথা নকবি অলপো আটা নাপাৰবি যদি আটা পাৰা তেনেহ'লে পিস্তলেদি গৈলাম আমাৰ দেখাত 5জন আছিল
5জন আছিল আৰু বাকী সিফালে কাইকে আছিল সেইগিলাখন নাজানলোঁ আৰু তাৰপিছত এনেকৈ আৰু কিছুমান বস্তু তাৰ পৰা লৈ আহি কিনে আৰু মূৰত পিষ্টলটা দি গৈ আৰু ক'ত আছে আৰু টকা ক'ত আছে আৰু সোণা ক'ত আছে বোলো আমাৰ ইফালে নাই সিফালে যি আছে সেইখিনিয়ে আৰু এওঁ কৈ আছে আজিকালি মানুহটো টকা ঘৰত নাৰাখে ক'ৰ পৰা দিম আৰু যি আছে সেয়ে কয় নহয় আছে দিবই লাগিব আৰু এই ছোৱালীৰ কাৰণে গহনা চহনাখিনি বনাইছিলোঁ পাছত মোৰো অলপমান এনে পইচা আছিল আৰু নথকা নহয় মোৰ বহুতখিনি পইচা আছিল মালিকে নাজানা কৰি অলপ থং তাৰপিছত ছোৱালী দুটাও বাহিৰত থাকি কেইখন অকস্মাত পইচা দিব কয় সেইকাৰণে অলপমান যায় মোৰ মোটামুটি 1.5 লাখ মান টকা লৈ গৈছে মোৰ গলত চেইন এডাল আছিল আহিয়ে চেইনডাল কাৰাৰ লগে লগে ভাবছোঁ এইবিলাকতো চুৰ নহয় এইবিলাক ডকাইতে তাৰপিছত হাতত খাৰু আছিল হাতৰ খাৰু খুলি লৈ গ'ল তাৰপিছত এই গলৰ চেইনডাল লৈ গ'ল এওঁৰ গলৰ এডাল চেইন আছিল সেইটো লৈ গ'ল আঙুঠিটো খুলি লৈ গ'ল তাৰমানে যিখিনি ঘৰৰ ভিতৰত আছিল তেওঁলোকে যি নিব লগা আছিল গোটেইখিনি লৈ গৈছে আৰু মানে ঘটনাখিনি দুটা কি মানে 20-30 মিনিট মানৰ ভিতৰত তাহাঁতে সোমাইছে তাৰমানে 2:10 মই মানে পেচাব কৰি আৰু এচিটো বন্ধ কৰি মই সোমাইছোঁ কিন্তু মই সেইখিনি সময়তে ইমান ঘুমাইছে মই নাজানো ইমান যে মোৰ ঘুম আহিল এই যেতিয়া মানে দৌৰি দৰ্জাখন মানুহ সোমাইছে কিমানজন মানুহ আছিল 5জন ল'ৰা মানুহ মূৰত মানে ক'লা কাপোৰ বান্ধি আহিছে গবৰা গবৰি লাগিল মই এজনক বগৰাই দিলোঁ তাৰপিছত গোটেইকেইজনে আহিল গোটেইকেইজনৰ লগতে মোৰ যুদ্ধ হ'ল ভালেখিনি সময় মোৰ লগত মানে হেৰি তাহাঁতে মোক মানে বলে পাৰা নাই সহজে পাৰা নাই সহজে মোক তাহাঁতে পাৰাই নাই মানে ইমান যুদ্ধ হৈছে তাহাঁতে নদী লাষ্টত মোক কোবাই দিলে এইখন নামাই দিলে তাৰপিছত মই কাবু কিহেৰে কোবাইছে আপোনাক কিহেৰে কোবাইছে হাতুৰি দি কোবাবলৈ মই দেখা নাই হাতুৰি কোবা সেই হাতুৰি দি কোবাই নামাই দিছে তাৰপিছত এই ক'লে যে জীৱনটা জাৱত কৰি বান্ধবা দে সেই তেতিয়া বান্ধা আৰু চেলোটেপ মাৰি দিল মোৰ মুখত এইটো মুখত চেলোটেপ মাৰি দিল হাতত বান্ধিল ভৰিত বান্ধি আমাৰ কাৰণে বহাই থ'লে বহি থাক লৰচৰ নকৰিবি নহ'লে গুলি কৰি দিম পিষ্টল আছিলে 5জনীয়া ডকাইতৰ দলে অতৰ্কিতে পুৱতি নিশা এটা বাসগৃহত প্ৰৱেশ কৰে আৰু যি দাম্পত্য আছিলে দাম্পত্যক মাৰধৰ কৰি পেলাই ঘৰৰ পৰা প্ৰায় 16 তোলা সোণা আনুমানিক 20 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ লগতে 1.5 লাখকৈ টকা নগদ টকা লৈ উধাও হয় ডকাইতৰ দলটোৱে ঘটনাস্থলীত আৰক্ষীৰ লোক আহি উপস্থিত হৈছে সামগ্ৰিক পৰিৱেশ মোৰ সহযোগী আপোনালোকক দেখুৱাব এইটোৱে হৈছে সেইটো বাসগৃহ এইটো বাসগৃহতে নিশা প্ৰায় 2:30 পৰা 3 মান বজাত ডকাইতৰ দলটোৱে প্ৰৱেশ কৰিছিলে 5জনীয়া ডকাইতৰ দল থকা বুলি আমি খবৰ লাভ কৰিছোঁ আৰু সুশীল কলিতা নামৰ এইগৰাকী লোকৰ বাসগৃহত যেতিয়া ডকাইতে প্ৰৱেশ কৰিলে তেতিয়া আচলতে তেখেতসকল হতবাক হৈ পৰিলে আৰু তাৰপিছতে যি আমি খবৰ লাভ কৰিছোঁ ডকাইতৰ দলৰ যিটো দল আছিলে দলটোৰ সৈতে আনকি হতাহতৰ সৃষ্টি হৈছিলে এই গৃহস্থৰ যিহেতু গৃহস্থৰ আত্মীয় এই মুহূৰ্তত আছে আৰু যি সুশীল কলিতা আৰু তেখেতৰ পত্নীৰ কথা ক'লোঁ যিহেতু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এই মুহূৰ্তত তেখেতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আত্মীয় যিহেতু আমাৰ সৈতে আছে তেখেতৰ পৰা জানিব বিচাৰিম আচলতে ঘটনাটো কি হৈছিলে কি শুনিছে কি হৈছিলে মানে প্ৰায় 3 মান বজাত সুশীলদা মোৰ ঘৰলৈ গৈছিলে মাতিবৰ কাৰণে ক'লে যে এনেকৈ বিপদ ডকাইত হ'ল মই লগে লগে আহিলোঁ দাদাৰ লগত আৰু গাঁৱৰে 2-এজনক খবৰ দিলোঁ যিমান পাৰোঁ আৰু আহি দেখা পালোঁ এনেকৈ বৌকো মাৰিছে দাদাকো মাৰিছে আৰু এই লণ্ডভণ্ড আৰু এনেকৈ দেখা পালোঁ বান্ধি থোৱা বুলি খবৰ বান্ধি থোৱা বুলি খবৰ পাইছিলোঁ কিন্তু দাদাই বান্ধটো নিজে খুলি পেলাই বৌক খুলি পেলাই তেনেকৈ দাদাই মোক মাতিব গৈছে পিষ্টল লৈ আহিছে পিষ্টল 2টা আনা বুলি কৈছিলে আৰু চোকা অস্ত্ৰ হাতত আছিলে বাইক আছিলে গাড়ী আছিলে কিবা সেইটো গাড়ীটো গম নাপাওঁ আমি ৰাস্তাটো দেখা নাই তেতিয়া আমি যেতিয়া আহিলোঁ তেতিয়াতো এজন ডকাইত থকাত আমি দেখা নাই আৰু 5জন মান ডকাইত সোমাইছে বুলি কৈছিলে পিষ্টল আছিলে চোকা অস্ত্ৰ হয় পিষ্টল আৰু চোকা অস্ত্ৰ আছিলে কি লৈ গ'ল সোণ লৈ গৈছে দাদাৰ লগত অলপ টকা আছিলে প্ৰায় আছিলে আৰু কিছুখিনি আৰু কিমানখিনি নিছে এতিয়াতো ভালকৈ সঠিক জানিব পৰা নাই যি সোণা লৈ গৈছে 2জনী ছোৱালী আছে 2জনী জীয়ৰী বিয়াৰ কাৰণে যোগাৰ কৰিছিলে হ'ব প্ৰায়খিনি সোণা ভালেখিনি আছিলে আৰু দাদাৰ বৌৰ গলত হাতত যি আছিলে গোটেইখিনি লৈ গৈছে কাটি পেলাই আঘাত কেনেকুৱা 2জনৰ আঘাত বৌৱে মূৰত 2 জেগাত আঘাত পাইছে দাদাই হাতত জইনত মানে কান্ধত তাতে সেইটো এতিয়া গুৱাহাটী গৈছে চিকিৎসাৰ বাবে আৰক্ষীক মই লগে লগে খবৰ দিছোঁ ধূপধাৰা থানাৰ ভাৰপ্ৰাপ্ত অধীক্ষকক তাৰপিছত তেওঁলোক আহিলে আহি পেলাই তাৰপিছত সমজিলাৰ আমাৰ যিজন আছিলে আৰক্ষী অধীক্ষক তেখেত আহি তদন্ত কৰিলে ভালেখিনি এতিয়ালৈকে কোনো সন্ধান পোৱা নাই আৰু ডকাইতি হোৱাৰ কিবা তেনেকুৱা ইয়াতে নজিৰ নাই প্ৰায় বহু বছৰ আগত মামা কিমান মোটামুটি ধৰক 40-50 বছৰ আগত আমি সৰু আছিলোঁ নেকি তেতিয়া হৈছিলে গাঁৱৰ ঘৰত মানে গাঁৱতে ডকাইতি কাণ্ড কিন্তু ভাবিলে ভয় লগা ঘৰত থাকিব নোৱাৰা এক পৰিৱেশ হৈছে হয় এতিয়া আমাৰ এই অঞ্চলবাসীৰ কাৰণে এটা বৰ সন্ত্ৰাসৰ কথা হ'ল এনে ঘটনা আমাৰ ইয়াত হোৱা নাছিল আজিও হোৱাত আমি বৰ সন্ত্ৰাসিত হৈছোঁ আৰু আমাৰ ইয়াত নিৰাপত্তাজনিত এটা আমি অনুভৱ কৰিছোঁ এই এখন আউটপোষ্টৰ
ব্যৱস্থা কৰি দিলে চৰকাৰৰ তৰফৰ পৰা আমাৰ যথেষ্ট সুবিধা হ'ব কাৰণ এনেধৰণৰ ঘটনা যদি পুনৰাবৃত্তি ঘটে আমি ইয়াত বসবাসকাৰী থকাৰ কাৰণে নিশ্চয়কৈ যিসকল গৃহস্থ আছে লোক আছে সেইসকল নিৰাপত্তাহীনতাত ভুগিছে এই মুহূৰ্তত কাৰণ এনেধৰণে যদি ডকাইতি কাণ্ড সংঘটিত হয় সাঁচতীয়া ধন যদি ডকাইতে লৈ অস্ত্ৰ দেখুৱাই লুটপাট চলায় তেনেধৰণে তেতিয়াহ'লে তেখেতসকলে কেনেধৰণে থাকিব তেখেতসকলৰ নিৰাপত্তা ক'ত তাক লৈ কিন্তু প্ৰশ্ন উত্থাপিত হৈছে চাঞ্চল্য সৃষ্টি হৈছে মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে এই টিপ্লাই অঞ্চলত যিয়ে শুনিছে আচলতে ঘটনাটো সকলোৱে আচলতে হতবাক হৈ পৰিছে কি ধৰণে আচলতে এনেকুৱা ধৰণৰ এক ডকাইতি কাণ্ড সংঘটিত হ'বলৈ পাৰিলে খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে এটা বিৰতি সৰ্বোত্তম টিএমটি লগা এইটো মাইথান ষ্টিল নহয় সস্তা হয় বছ ষ্ট্ৰং মানে মাইথান ষ্টিল সিক্ৰেটটো কি আদা নহৰু পিয়াজ সানৰাইজ সয়াকাৰী মছলা আৰু সয়া চাংক স্পেচিয়েল মছলা মিক্স যি কেৱল বনোৱা হৈছে সয়াবিনৰ বাবে সৰ্বোত্তম টিএমটি লগা এইটো মাইথান ষ্টিল নহয় সস্তা হয় বছ ষ্ট্ৰং মানে মাইথান ষ্টিল যদি বিষৰ সমস্যা হাহাকাৰ লাগিছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পানীৰ দৰলৈ নামিছে কেঁচা চাহপাতৰ দাম উৎপাদনৰ খৰচৰ তুলনাত মূল্য হৈছে নগণ্য বিস্তৰ ক্ষতিৰ সন্মুখীন ক্ষুদ্ৰ চাহ খেতিয়ক ৰাজপথত আন্দোলনত নমাৰ হুংকাৰ চাহ খেতিয়কৰ বৰ্তমান সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত চিন্তাত পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল হঠাতে নামি যোৱা কেঁচা পাতৰ দামে অশনি সংকেত কঢ়িয়াই আনিছে ক্ষুদ্ৰ চাহৰ উদ্যোগলৈ শিৱসাগৰ জিলাতো নিম্নগামী হৈছে কেঁচা চাহপাতৰ দাম পূৰ্বে প্ৰতি কেজি কেঁচা চাহপাতৰ দাম আছিল ৩৫ টকা কিন্তু বৰ্তমান মূল্য হৈছে গৈ ১৬ৰ পৰা ১৮ টকা তুলনামূলকভাৱে চাবলৈ গ'লে ১ কিলোগ্ৰাম কেঁচা চাহপাত উৎপাদন কৰিবলৈ খেতিয়কে খৰচ কৰিবলগীয়া হয় ২২ৰ পৰা ২৩ টকা পৰ্যন্ত কিন্তু যদি বিষৰ সমস্যা হাহাকাৰ লাগিছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পানীৰ দৰলৈ নামিছে কেঁচা চাহপাতৰ দাম উৎপাদনৰ খৰচৰ তুলনাত মূল্য হৈছে নগণ্য বিস্তৰ ক্ষতিৰ সন্মুখীন ক্ষুদ্ৰ চাহ খেতিয়ক ৰাজপথত আন্দোলনত নমাৰ হুংকাৰ চাহ খেতিয়কৰ বৰ্তমান সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত চিন্তাত পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল হঠাতে নামি যোৱা কেঁচা পাতৰ দামে অশনি সংকেত দৰঙৰ খটৰাত গাড়ী চালকক ডেগাৰেদি ঘপিয়াই হত্যাৰ চেষ্টা কন্দৰ্প বৈশ্য নামৰ গাড়ী চালকজনক ভৃগু মহন্ত নামৰ লোকজনে ঘপিয়াই হত্যাৰ চেষ্টা চলোৱাৰ সন্দেহ ডেগাৰৰ ঘাপত গাড়ী চালক কন্দৰ্প দাসৰ দুইখন হাতত গুৰুতৰভাৱে আঘাত লগে লগে স্থানীয় ৰাইজে কন্দৰ্প দাসক মঙলদৈ চিকিৎসালয়ত ভৰ্তি কৰোৱায় প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে কন্দৰ্প দাসক GMCHলৈ প্ৰেৰণ কন্দৰ্প বৈশ্য আৰু পৰিয়ালৰ লোকে ভৃগু মহন্তই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে উল্লেখযোগ্য যে ভৃগু মহন্ত নামৰ লোকজনে কেইবাবাৰো ইয়াৰ পূৰ্বেও আক্ৰমণ কৰাৰ চেষ্টা চলাইছিল কন্দৰ্প বৈশ্যক আনকি ৩ দিন পূৰ্বে হস্তনিৰ্মিত এটা বোমাও কোনো লোকে কন্দৰ্প বৈশ্যৰ ঘৰত নিক্ষেপ কৰিছিল মেইন ৰাস্তাটোত উঠবালা ইফাল চাউণ্ডতে মই অলপ শ্ল' কৰিব লাগে ঠিক উঠাই মোৰ ফালৰ আহিব পৰ্যন্ত ল'ৰা এটা থিয় হৈ আছে মোৰ ফালে পিছ দি সিফালে বেলেগ চাইডে চাই আছোঁ
ল'ৰাটো তাৰপিছত মই গাড়ীখন শ্ল' কৰোঁতে সি পটককৈ আগুৱাই যাই মোক গাড়ী খুচিয়াইছে মই গাড়ী ষ্টাৰিঙতে বহি আছোঁ গাড়ীখন ষ্টাৰ্টতে আছোঁ খুচিওৱাৰ পিছত 3-4 ঘোচামান মাৰছি মই এটা পাইছোঁ এখনো গাড়ী ঘূৰা আহি পোৱা নাই তাৰপিছত এটা পৰাৰ পিছত সি লাষ্ট টাইমত পেটৰ পৰা চুৰিখন ওলাই মোক দুখন হাততে এটা খাই দিছে চুৰি পেটৰ পৰা ওলাইছে বড়ো ল'ৰা মই ল'ৰাটো চিনি নাপাওঁ কিন্তু মই মুখৰ আকৃতিত মই বড়ো হাত পাইছোঁ হয়ে বড়ো ল'ৰা আৰু আগত এখন বাইক মই যেতিয়া গাড়ীৰ পৰা নামি গৈছোঁ সি দাউৰি গৈছে এখন আগত বাইক ৰাখি থৈছে বাইকখনত উঠি চিধা গুচি গৈছে দুজন আছিল বাইকখনত এখন বাইক চলোৱা আৰু খায়ো এই দুটাই আৰু কোনোবা আছে নেকি মই নাজানো দাদা 2 নম্বৰ মোৰ আজি 3 দিন আগত মোৰ বোমা দিছে মোৰ হেৰিত হাতেদি নিৰ্মাণ কৰা এতিয়া মোৰ যিটো বোমা 3 দিন আগত বোমাটো দিছিলে বোমাটো বাজ হ'ল বাহিৰত হাতেদি নিৰ্মাণ কৰা মোৰ তাত ফটো আছে সেইটো মই দেখাই দিব পাৰিম আপোনালোকৰ মোবাইলত আৰু গজল সেই বস্তুটো এই 3 দিনৰ পিছত মোৰ এইটো ঘটনা হৈছে আজিৰ পৰা মোৰ 5 মাহ আগত আপোনাৰ খেৰবুজিৰ উত্তৰত যি লগাই দিছে ৰাতি সেইটো বুঢ়া আৰক্ষী চকীয়ে মোক এই অগ্নি নিৰ্বাপক বাহিনীক জনাই তেওঁলোকে নিজে আহি সেইটো উদ্ধাৰ কৰিছে ধুবুৰীৰ তামাৰহাটত মৃত্যুৰে যুঁজিছে এগৰাকী অন্তঃসত্ত্বা কিশোৰীয়ে শাহ জামাল শ্বেখ নামৰ এজন যুৱকে কিশোৰীগৰাকীক খুৱাই দিছিল গৰ্ভপাতৰ ঔষধ আৰু ইয়াৰ পাছতে সংকটজনক অৱস্থাত কিশোৰীগৰাকীয়ে মৃত্যুৰে যুঁজি আছে বৰ্তমান ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ ICUত ভৰ্তি কৰোৱা হৈছে কিশোৰীগৰাকীক তামাৰহাটৰ শাহ জামাল শ্বেখে এগৰাকী হিন্দু কিশোৰীক প্ৰেমৰ চলনাৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ পাছত গৰ্ভৱতী হয় কিশোৰীগৰাকী প্ৰথম অৱস্থাত কিশোৰীগৰাকীক ব্লেকমেইল কৰিছিল একেটা চুবুৰীৰে শাহ জামাল শ্বেখ আৰু জয়ধৰ শ্বেখে পৰৱৰ্তী সময়ত কিশোৰীগৰাকীক অশ্লীল ফটো মোবাইলত আবদ্ধ কৰি ভাইৰেল কৰাৰ ভাবুকি দি ধৰ্ষণ কৰি আহিছিল এই কথা পৰিয়ালৰ লোকক ক'লে মৃত্যুৰো ভাবুকি দিছিল যাৰ বাবে কিশোৰীগৰাকীয়ে ঘৰত ক'বলৈ সাহস কৰা নাছিল ইফালে গৰ্ভস্থ সন্তানক হত্যা কৰিবলৈ কিশোৰীগৰাকীক ঔষধ আনি দিছিল লম্পট শাহ জামাল শ্বেখে ঔষধ খোৱাৰ পাছতে অসুস্থ হৈ পৰে কিশোৰীগৰাকী তামাৰহাটৰ বিভিন্ন দল সংগঠনে দোষীক উপযুক্ত শাস্তিৰ দাবী জনাইছে এই ঘটনাৰ পাছতে ঘৰ দুৱাৰ এৰি পৰিয়ালসহ পলায়ন কৰিছে শাহ জামাল শ্বেখে দুটা সন্তান থকা এজন মুছলমান পুৰুষ মানুহে আমাৰ নাবালিকা এটা হিন্দু ছোৱালীক আজিৰ পৰা 7 দিনমান আগত ধৰ্ষণ কৰিলে ধৰ্ষণ কৰি পেলাই আৰু দুখ লগা বিষয় ধৰ্ষণ কৰি পেলাই ব্লেকমেইলিং কৰিলে এই ছোৱালীজনী 7 মাহমান আগত মানে প্ৰেগনেণ্ট হৈছিল প্ৰেগনেণ্ট হৈ আছে আৰু তাৰ ভিতৰৰ কেঁচুৱাটো যিটো কেঁচুৱা আছে পেটৰ ভিতৰত কেঁচুৱাটো এইটো অলৰেডি তাৰ পেটৰ ভিতৰে ঢুকালে আমি বিচাৰোঁ এই ঘৰক যিখিনি অন্যায় কৰিলে আমাৰ সমাজৰ পৰা এই মানুহক ইয়াৰ পৰা মানে উঠাই দিব লাগে 2027 চনত বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ চেষ্টা 18 মাহৰ বাবে অসমলৈ অনা হ'ব বৃন্দাবনী বস্ত্ৰ কিছু নিয়মৰ মাধ্যমেৰে আনিব পৰা যাব বৃন্দাবনী বস্ত্ৰ ৰখাৰ বাবে বনাব লাগিব নতুন সংগ্ৰহালয় বনোৱাৰ পিছত 27ত অনা হ'ব বৃন্দাবনী বস্ত্ৰ খানাপাৰাত নিৰ্মাণ কৰা হ'ব নতুন সংগ্ৰহালয় নিৰ্মাণৰ দায়িত্ব ল'ব JSWয়ে সংগ্ৰহালয় নিৰ্মাণৰ বাবে ভূমি আবণ্টন চৰকাৰৰ ডিজিটেল মাধ্যমৰ যোগেদি কলাক্ষেত্ৰত চাব পাৰিব বৃন্দাবনী বস্ত্ৰ আলোচনাৰ বাবে মুখ্যমন্ত্ৰীক লণ্ডনলৈ আমন্ত্ৰণ ছেপ্টেম্বৰত লণ্ডনলৈ আমন্ত্ৰণ জনাইছিল মুখ্যমন্ত্ৰীক আলোচনাৰ বাবে অক্টোবৰত লণ্ডনলৈ যাব মুখ্যমন্ত্ৰী বৃন্দাবনী বস্ত্ৰ সন্দৰ্ভত সংবাদ মেলত আজি এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ আমাৰ বাবে এটা আনন্দৰ বিষয় যে ব্ৰিটিছ মিউজিয়ামে তেওঁলোকে আমাক এখন পত্ৰ লিখিছে আৰু তেওঁলোকে আমাক কৈছে যে কেইটামান কণ্ডিশ্যন যদি আমি পূৰা কৰিব পাৰোঁ তেতিয়াহ'লে 2027 চনত তেওঁলোকে বৃন্দাবনী বস্ত্ৰখন অসমত 18 মাহৰ কাৰণে অহাৰ বাবে তেওঁলোকে ব্যৱস্থা হাতত ল'ব এটা তেওঁলোকে আমাক কৈছে যে ডিজিটেল এক্সপেৰিয়েন্সৰ কাৰণে তেওঁলোকে এই বছৰে বৃন্দাবনী বস্ত্ৰখন আমাক দেখুৱাব খুজিব অৰ্থাৎ কলাক্ষেত্ৰত আমি গ'লো তাৰ পৰা আমি ডিজিটেলি ব্ৰিটিছ মিউজিয়ামত বৃন্দাবনী বস্ত্ৰখন প্ৰদৰ্শিত হৈ থাকিব আৰু আমি ডিজিটেলি তাক অন লাইভ চাব পাৰিম অৰ্থাৎ য'ত আমাৰ কিয়ক্স থাকিব তাতে গৈ আমি থিয় হ'লোঁ বৃন্দাবনী বস্ত্ৰখন লণ্ডনত থাকিব আৰু ইয়াৰ পৰাই বস্ত্ৰখন আমি প্ৰত্যক্ষ কৰিব পাৰিলোঁ ইফালে GMCHৰ নৱজাতকৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদন দাখিল
কাইলৈৰ ভিতৰত দোষীৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা প্ৰতিবেদনৰ ভিত্তিত হ'ব জিএমচিএইচৰ উন্নতিকৰণ জিএমচিএইচত থকা আফুৱা সন্দৰ্ভত প্ৰতিবেদনত উল্লেখ চিকিৎসকৰ কৰ্তব্যৰ সময়ৰ লগতে আন আন কথাও উল্লেখ কৰা হৈছে সংবাদমেলত এই বিষয়ে সদৰি কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই যোৱাকালি প্ৰতিবেদন দিছে আৰু চৰকাৰে কালিৰ ভিতৰত যি প্ৰতিবেদনত যাক দোষী কৰা হৈছে তাৰ ওপৰত ব্যৱস্থা ল'ব যোৱাকালিৰ প্ৰতিবেদন দিছে ফাইলটো মোৰ ওচৰত আহিছিলেও মই কাক কেনেকৈ কি ব্যৱস্থা ল'ব লাগে স্পেচিফিক সুধি পেলাই পঠিয়াইছোঁ অহা কালিৰ ভিতৰত আপোনালোকে পাব তাত কিছুমান প্ৰতিবেদনত জিএমচিএইচখন কেনেকৈ ইম্প্ৰুভ কৰিব লাগে তাৰ বিষয়েও কৈছে অকল একশ্যন লোৱাই নহয় ৰিমেডিয়েল কথাও বহুত তেওঁলোকে কৈছে আমি গোটেইখিনি সুন্দৰভাৱে ৰূপায়ণ কৰিম স্পেচিয়েল অপাৰেটিং প্ৰচিডিউৰ এছঅপি কিবা তাতে এছঅপি বুলি নহয় তাত বহুত কথা কৈছে আমাৰ তেওঁলোকে এছএনচিও কেনেকৈ ৰাখিব লাগে কি ধৰণে সিকিউৰিটি ব্যৱস্থা কৰিব লাগে কি ধৰণে ভিজিটিং ডক্টৰৰ ৰাতি অহা ডক্টৰ গোটেই দীঘলীয়া প্ৰতিবেদন এখন তাত এছঅপিডিটো সমাধান নহ'ব তাত বহুতবিলাক লং টাৰ্ম কৈছে মিডিয়াম টাৰ্ম কৈছে শ্বৰ্ট টাৰ্ম কৈছে আমি গোটেইখিনি ৰূপায়ণ কৰিম কিন্তু প্ৰথমতে আমি ঘটনাটো তাৰ পিছত আমি লং টাৰ্ম কামখিনি কৰিম প্ৰথমতে ঘটনাৰ লগত জড়িত যিকেইজন ব্যক্তিৰ কথা কোৱা হৈছে সেইখিনি অহাকালিৰ ভিতৰত আমি ব্যৱস্থা ল'বৰ কাৰণে চেষ্টা কৰিম মহানগৰীত চিএম ভিজিলেন্সৰ ধাৰাবাহিক অভিযান ঔষধ পৰিদৰ্শকৰ বাসগৃহত অভিযান চিএম ভিজিলেন্সৰ ঔষধ পৰিদৰ্শক পংকজ কাকতিৰ ঘৰত অভিযান ৰুক্মিণী নগৰৰ সানন্দ এনক্লেভত অভিযান চিএম ভিজিলেন্সৰ আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত ভিজিলেন্সৰ দলে চলাই অভিযান পূৰ্বে অতিৰিক্ত কৰ আয়ুক্তৰ ঘৰত চলিছিল অভিযান আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল অতিৰিক্ত কৰ আয়ুক্ত শাকিল সাদুল্লাহ মহানগৰীত দেখা পোৱা গৈছে যে পুৱাৰ ভাগৰ পৰা চিএম ভিজিলেন্সৰ যি অভিযান চলি আছে ঔষধ পৰিদৰ্শক পংকজ কাকতিৰ ঘৰত আৰু এইখনেই সেই পংকজ কাকতিৰ চৰকাৰী বাহন যিখন বাহন লৈ আচলতে তেওঁ কাৰ্যালয়লৈ অহা যোৱা আৰু সমান্তৰালভাৱে এইখন এখন তেওঁৰ ব্যক্তিগত বাহন যিখন বাহন আচলতে তেওঁ কিছুদিন পূৰ্বে ক্ৰয় কৰিছে আৰু এই ধৰণে কেৱল যে এই এখনেই বাহন আছে তেনে নহয় আচলতে এগৰাকী পংকজ কাকতিৰ কেইবাখনো বিলাসী বাহন আছে মহানগৰৰ বিভিন্ন স্থানত মাটি সম্পত্তি আছে আৰু এইগৰাকী পংকজ কাকতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে আচলতে যি ধৰণৰ এটা অভিযোগ লাভ কৰিছিল যে সোঁৱে বাৱে তেওঁৰ বিভিন্ন সম্পত্তি আছে গতিকে সেই সম্পত্তিৰ তদন্ত হ'ব লাগে আৰু সেই ভিত্তিতে সেইসমূহ তথ্যৰ ভিত্তিতে চিএম ভিজিলেন্সে আজি পুৱাৰ ভাগৰ পৰাই অভিযান চলাই আছে আমি বাহিৰত যদি চাওঁ যে চিএম ভিজিলেন্সৰ এটা বৃহৎ দলে ইতিমধ্যে যি সানন্দ এনক্লেভৰ দ্বিতীয় মহলা সেই দ্বিতীয় মহলাত অভিযান যিহেতু চলাই আছে এইটোৱেই আচলতে সানন্দ এনক্লেভ যিটো এনক্লেভত এটা 10-12জনীয়া এটা দলে অভিযান যিহেতু চলাই আছে আৰু বিভিন্ন ধৰণৰ নথিপত্ৰ লাভ কৰিছে এইগৰাকী পংকজ কাকতিৰ পৰা যি ধৰণে ঔষধৰ গুণগত মানদণ্ডৰ ক্ষেত্ৰত তেওঁলোকৰ দায়িত্ব থাকে সেইসমূহৰ লগত একাংশ কলা ব্যৱসায়ীৰ লগত বুজাবুজি কৰি সোঁৱে বাৱে ধন ঘটাৰ যি অভিযোগ সেই অভিযোগক লৈ যিহেতু তেওঁক এই মুহূৰ্তত জেৰা কৰি থকা হৈছে তেওঁৰ যিসমূহ মাটি সম্পত্তি বেংক একাউণ্টৰ তথ্য বেংক একাউণ্টসমূহত কিমান কি টকাৰ লেনদেন হৈছে সেইসমূহো আচলতে এই মুহূৰ্তত পৰীক্ষা কৰি থকা হৈছে এটা সেই অভিযানকাৰী দলটোৱে আৰু মই যদি দেখাওঁ যে তেওঁৰ সেই বিশেষ ঘৰটো সানন্দ এনক্লেভৰ যি দ্বিতীয় মহলাত তেওঁ আচলতে বাস কৰে আৰু সেই ঘৰটোতে এই মুহূৰ্তত অভিযান চলি আছে চিএম ভিজিলেন্সৰ এটা 10-12জনীয়া দলৰ আৰু সেই দলটো এই মুহূৰ্তত পংকজ কাকতিক লগত লৈ পুৱাৰ ভাগত যিখিনি সময়ত আচলতে পংকজ কাকতি ঘৰত থাকে সেইখিনি সময়তে আহি চিএম ভিজিলেন্সৰ দলটোৱে আহি তেওঁক লগত লৈ এই মুহূৰ্তত সকলোখিনি পৰীক্ষা নিৰীক্ষা কৰি আছে আৰু দেখা পোৱা গৈছে যে তেওঁৰ নামত যিসমূহ বেংক একাউণ্ট আছে বহুকেইটা বেংক একাউণ্ট থকাৰ যি তথ্য লাভ কৰিছে সেইসমূহত কি ক'ৰ পৰা ধনৰ লেনদেন হৈছিল মহানগৰীৰ মাটি সম্পত্তি আৰু ক'ত আছে বা ইয়াৰ বাহিৰেও তেওঁ যিহেতু শোণিতপুৰত চাকৰি কৰিছিল শোণিতপুৰতো কিছু সম্পত্তি থকাৰ তথ্য লাভ কৰিছে তদন্তকাৰী দলে এই ধৰণে যিগৰাকী পংকজ কাকতিৰ বিৰুদ্ধে যি ধৰণৰ অভিযোগ আছিলে তেওঁৰ দীৰ্ঘদিনীয়া আছিল বহু দিনৰ পৰা তেওঁ এই ধৰণৰ যি ধৰণৰ আচলতে বেআইনী কাৰ্যকলাপ বুলি ক'ব পৰা যায় যে একাংশ অসাধু ব্যৱসায়ীৰ লগত তেওঁৰ বুজাবুজি আছিল যি বুজাবুজি স্বত্তে তেওঁৰ অগাধ আচলতে সম্পত্তিৰ তেওঁ গৰাকী হৈ পৰিছে গতিকে সেইগৰাকী
পংকজ কাকতিৰ ঘৰত এই মুহূৰ্তত CM ভিজিলেন্সৰ অভিযান চলি আছে গতিকে অভিযান দীঘলীয়া হ'ব কিছু সময়ৰ পাছত সেইখিনি কথা স্পষ্ট হ'ব যে পংকজ কাকতিৰ কিমানটা বেংক একাউণ্টৰ গৰাকী পংকজ কাকতিৰ নামে বেনামে সম্পত্তি কিমান তেওঁৰ আয় বহিৰ্ভূত সম্পত্তিৰ পৰিমাণ কিমান বাহন আছে কিমান সম্পত্তি আছে ঘৰৰ ভিতৰৰ সেই আচবাবসমূহৰ মূল্য কিমান সেই সকলোখিনি স্পষ্ট হ'ব কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথা যে মহানগৰীত CM ভিজিলেন্সে যি ধৰণে এখন তালিকা প্ৰস্তুত কৰি লৈছে যি দুৰ্নীতিগ্ৰস্ত একাংশ বিষয়া ইয়াৰ পূৰ্বে অতিৰিক্ত কৰ আয়ুক্ত শাকিল সাদুল্লাৰ বাসগৃহত অভিযান চলাই 6 ঘণ্টাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰিছে সেই একেধৰণে এটা অভিযান চলি আছে পংকজ কাকতিৰ ঘৰত হয়তো CM ভিজিলেন্সৰ এই অভিযানো আসলে দীঘলীয়া হ'ব মহানগৰী আৰু কোন চৰকাৰী বিষয়া CM ভিজিলেন্সৰ এই অভিযানৰ জালত পৰিব সেই কথাখিনি আসলে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ